প্ৰয়াত শিল্পী সমৰ হাজৰিকা আৰু সাংবাদিক সাহিত্যিক প্ৰদীপ বৰুৱাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সমৰ হাজৰিকাৰ বাসগৃহত উপস্থিত হৈ প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। শোকসন্তপ্ত পৰিয়ালবৰ্গকো সমবেদনা সৰ্বানন্দ সোণোৱালৰ। ইয়াৰ পিছতেই সৰ্বানন্দ সোণোৱাল উপস্থিত হয় সদ্য প্ৰয়াত লেখক সাংবাদিক প্ৰদীপ বৰুৱাৰ বাসগৃহত। ছাত্ৰ অৱস্থাৰ পৰাই প্ৰদীপ বৰুৱাৰ সৈতে ঘনিষ্ঠতা আছে বুলি সোঁৱৰে সৰ্বানন্দ সোণোৱালে। আমাৰ সকলোৰে অতি মৰমৰ আছিল, অতি আপোন সংগীত শিল্পী সমৰ হাজৰিকা ডাঙৰীয়াই ওৰেই জীৱন অসমৰ সাংস্কৃতিক জগতখনক চহকী কৰাৰ নিমিত্তে নিষ্ঠাৰে তেখেতৰ যিখিনি কৰণীয় এগৰাকী অত্যন্ত নিষ্ঠাৱান শিল্পী হিচাপে সেইখিনি নিস্বাৰ্থভাৱে কৰি গ'ল। তো সেইকাৰণে তেখেতৰ প্ৰতিচ্ছবিখন সদায় মানুহৰ মনত সজীৱ হৈ থাকিব। ময়োতো তেখেতক যিমানবাৰ পাইছোঁ, বহু গুণৰ অধিকাৰী আছিল, ইমান প্ৰতিভাসম্পন্ন ব্যক্তি, কিন্তু সকলো সময়তে সৰলভাৱে মানুহক আচৰণ কৰা, বহি থকা আৰু মানুহক এটি সুযোগ দিছিল মিলি যাব পৰাৰ যিটো পৰিৱেশ তেখেতে সেই বস্তুটো দিবলৈ সক্ষম হৈছিল। গতিকে বহু মানৱীয় গুণৰ অধিকাৰী আছিল। তেখেতৰ যিখিনি জীৱনকালত আগবঢ়োৱা যিখিনি বৰঙণি সেইখিনি আমাৰ মাজত সদায় চিৰস্মৰণীয় ৰৈ যাব আৰু উঠি অহা প্ৰজন্মৰ বাবে নিশ্চিতভাৱে সেইখিনি এটা শিকাৰ বাবে এটা অনুপ্ৰেৰণা হৈ ৰ'ব। তেখেতৰ যিখিনি অৱদান আছে সাহিত্য জগতলৈ আৰু মূল্যবোধৰ আধাৰত তেখেতে গোটেই জীৱন সাহিত্য চৰ্চা কৰিল আৰু তেখেতে প্ৰান্তিক যিখন মেগাজিনৰ যোগেদি এটা মূল্যবোধৰ বাৰ্তাও দিলে আৰু লগতে ৰুচিবোধ গঢ় দিলে, মানে অধ্যয়নৰ বাবে, কাৰণ আগ্ৰহ বৃদ্ধি কৰিলে আৰু এখন শক্তিশালী পঢ়ুৱৈ সমাজ সৃষ্টি কৰিলে। আৰু এই মূল্যবোধৰ সমাজখনে ভৱিষ্যতৰ দিনত অসমক বিশ্বৰ বুকুত আগুৱাই নিব লাগিব। গতিকে তেনেধৰণৰ উন্নত চিন্তা চৰ্চাৰে তেখেতে আজীৱনকাল যিখিনি অসমীয়া জাতীয় জীৱনক সেৱা আগবঢ়াই গ'ল, এই কেতিয়াও কোনোৱে পাহৰিব নোৱাৰে। একবিংশ শতিকাত আমি সমাজত নিজক এগৰাকী শক্তিশালী নাগৰিক হিচাপে, আদৰ্শ নাগৰিক হিচাপে গঢ় দিবৰ বাবে যিখিনি জ্ঞানৰ প্ৰয়োজন, তেনেধৰণৰ জ্ঞান তেখেতে এই মেগাজিনৰ যোগেদি প্ৰদান কৰিছিল। গতিকে নতুন নতুন চিন্তা চৰ্চা কৰাৰ খোৰাক দিছিল। গতিকে সেইগৰাকী মহান প্ৰদীপ বৰুৱা দা সদায় আমাৰ মাজত জীয়াই থাকিব।